जिंदाबाद जिंदाबाद हिमाचल शर्मा जिंदाबाद 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 शर्मा जिंदाबाद जिंदाबाद भुवन राम जिंदाबाद जिंदाबाद भुवन राम जिंदाबाद जिंदाबाद केंद्रीय सरकार जिंदाबाद जिंदाबाद केंद्रीय सरकार जिंदाबाद जिंदाबाद बबीता मगाइटा जिंदाबाद जिंदाबाद बबीता मगाइटा जिंदाबाद जिंदाबाद माजुली बीजेपी जिंदाबाद जिंदाबाद माजुली बीजेपी जिंदाबाद मित्रदल जिंदाबाद मित्रदल जिंदाबाद 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 मोदी जिंदाबाद 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 रवि शर्मा जिंदाबाद 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 हनुमान जिंदाबाद 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 আজি আমাৰ দেশত ভাৰতত তৃতীয়বাৰৰ বাবে আমাৰ যি NDA সমৰ্থনৰ চৰকাৰ গঠন কৰিব খন্তেক সময়ৰ পিছতেই 7:30 বজাত আমাৰ বিশ্বগুৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আসনত অলংকৃত কৰিব। সেই আশাৰে সেই অনুষ্ঠানত শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে সমগ্ৰ ভাৰতৰ লগতে আমি কমলাবাৰীবাসী ৰাইজে এই কমলাবাৰী চাৰিআলিত আনন্দ উৎসৱৰ আয়োজন কৰিছোঁ। আগন্তুক দিনত আগন্তুক 5 বছৰত যাতে পূৰ্বৰ 10 বছৰতকৈ অধিক উন্নত হওক ভাৰতখন, তাৰ কামনাৰে আমি আজি সকলো গোট খাই ইয়াত আমি গোট খাইছোঁ আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ প্ৰাক্তন বিধায়ক আমাৰ প্ৰাক্তন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক আমাৰ কেবিনেটত স্থান দিয়াৰ কাৰণে আমি মাজুলী ভাৰতবৰ্ষৰ কাৰণে গৌৰৱময় উজ্জ্বল দিন হিচাপে ভাৰতবৰ্ষত চিহ্নিত হৈছে। তৃতীয়বাৰৰ বাবে আমাৰ বিশ্ব বৰেণ্য নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰ প্ৰধানমন্ত্ৰী শপত গ্ৰহণ কৰিব। কোটি কোটি ভাৰতীয় নাগৰিকে আজি আনন্দত আত্মহাৰা হৈ পৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ সকলো কাৰ্যকৰ্তাই যে আনন্দত আত্মহাৰা হৈছে। আমি আশাবাদী ভাৰতবৰ্ষ আৰু দুগুণ যাতে উন্নয়নৰ দিশত আগবাঢ়ে আৰু বিশ্বত যাতে বিশ্বগুৰু আসনত যাতে আমি ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে ভগৱানৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ। আৰু এই আনন্দময় পৰিৱেশত আমি মাজুলী জনসাধাৰণে আমাক যি ধৰণে মৰম কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক আৰু প্ৰতিজন মাজুলীয়ানক আমি আমাৰ ফালৰ পৰা ৰাজনৈতিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত মাজুলীক আমি আৰু আগবঢ়াই নিব লাগিব। আজি এটা অসমৰ কাৰণে গৌৰৱৰ দিন যে দুজনকৈ অসমৰ জনপ্ৰতিনিধিয়ে কেবিনেটত স্থান পাইছে। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আমাৰ জনপ্ৰিয় নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সেই কেবিনেটত স্থান পাইছে। এই দুইজনকো আমি মাজুলীবাসী ৰাইজৰ হৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ